নমস্কাৰ, এয়া হ'ল প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ। নিষেধাজ্ঞাৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সাময়িক সকাহ দেশৰ নিৰ্বাচন আয়োগৰ ৪৮ ঘণ্টাৰ পৰিৱৰ্তে ২৪ ঘণ্টালৈ হ্ৰাস কৰা হৈছে মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰৰ ওপৰত থকা নিষেধাজ্ঞা। ক্ষমা আবেদনৰ ভিত্তিত আয়োগে লোৱা এই সিদ্ধান্তৰ পিছতেই কাইলৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব হিমন্তই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সকাহ ৪৮ ঘণ্টা নহয় ২৪ ঘণ্টালৈ হ্ৰাস নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা। দেওবাৰে নিজৰ সমষ্টিত প্ৰচাৰ চলাব পাৰিব জালুকবাৰীৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাই। সতীৰ্থৰ বাবে দেহেকেহে কাটিলে, কিন্তু নিজৰ সমষ্টিত নিজৰ বাবে মন্ত্ৰী হিমন্তই প্ৰচাৰ চলাব নাপাব বুলি দুখ প্ৰকাশ কৰিছিল সমৰ্থকসকলে। নিৰ্বাচনী দিন ধাৰ্য হোৱাৰ পিছত ১২৬ সমষ্টিৰ প্ৰায় ৯১টা সমষ্টিতেই মন্ত্ৰী হিমন্তই চলাইছিল প্ৰচাৰ। কিন্তু জালুকবাৰীত সমষ্টিবাসীক মাত এষাৰ লগাবলৈও সময় উলিয়াব পৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বৰ খতিয়ানলৈ চাই প্ৰচাৰৰ অন্তিম দিনটোত জালুকবাৰীত মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰ সামৰণি পেলাব বুলি আশা কৰিছিল সমৰ্থকে। কিন্তু নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞাই হঠাৎ সকলো খেলিমেলি কৰি পেলাইছিল। পিছে শেহতীয়াকৈ নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা ২৪ ঘণ্টালৈ হ্ৰাস পোৱাত দেওবাৰে সমষ্টিবাসীৰ মাজত উপস্থিত হ'ব পাৰিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইফালে শুকুৰবাৰে নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈ শুৱালকুছিত প্ৰচাৰ চলালে অগপৰ দুই মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তই। ডক্টৰ শৰ্মা ডাঙৰীয়াই যিখিনি সমষ্টিটোৰ উন্নয়ন আৰু বিকাশৰ কাৰণে সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিকাশৰ লগতে যিমানখিনি কাম কৰিছে, হয়তো অসমত দ্বিতীয় এটা সমষ্টি নাই ইমান কাম হোৱা সমষ্টি। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে মই ভাবোঁ তেখেতৰ সপক্ষেই মতদান কৰিব লাগে। ইফালে নিৰ্বাচন আয়োগৰ সিদ্ধান্তত অসন্তুষ্ট BPFৰ নেত্ৰী প্ৰমীলাৰাণী ব্ৰহ্ম। শাস্তি বিহিবৰ কাৰণে যিটো ৰায় দিয়া হৈছিলে সেই যুক্তিসংগত আছিলে। তেখেতে উপযুক্ত অফিচাৰ হিচাপে তেওঁ এই ৰায়টো দিছিলে। ৰাইজৰ যিটো মেণ্ডেট, সেই মেণ্ডেটৰ ওপৰত তেওঁ মেণ্ডেটক উপলুঙা কৰাৰ দৰে হৈছে। এইটো মই কণ্ডেম কৰিছোঁ। যিটো নিজৰ সিদ্ধান্তকে নিজে ভাঙাটো মই অলপ কণ্ডেম কৰিব বিচাৰিছোঁ। সন্ধিয়া ৫:৩০ বজাত অন্ত পৰিছে মন্ত্ৰী হিমন্তৰ ওপৰত দিয়া নিষেধাজ্ঞা। এই নিষেধাজ্ঞাৰ পিছতেই পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। হাগ্ৰামা মহিলাৰীক ভাবুকি দি নিৰ্বাচন আয়োগৰ ৰোষত পৰিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা জাৰি কৰাত উৎফুল্লিত হৈ পৰিছে বিৰোধী পক্ষ। ইপিনে হিমন্তক পুনৰ তীব্ৰ কটাক্ষ কৰি মোক জেললৈ নিব নোৱাৰে বুলি প্ৰত্যাহ্বান হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামাক ভাবুকি দি নিৰ্বাচন আয়োগৰ ৰোষত মন্ত্ৰী হিমন্ত। অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দুটা দিনত মন্ত্ৰী হিমন্তক নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা নিৰ্বাচনী আয়োগৰ সিদ্ধান্তত উৎফুল্লিত প্ৰতিপক্ষ। হিমন্তক একেধাৰে CBI, উকিল, হেডমাষ্টাৰ, প্ৰিন্সিপাল আখ্যা দি হাগ্ৰামাই ক'লে মোক জেললৈ নিব নোৱাৰে হিমন্তই। কিমান দাম দিছে হেমন্ত বিশ্ব শৰ্মাই, মোক জেলত পঠাই দিব, কেনেকৈ পাৰিব? কেছটো মোৰ লগত নাই, কেছটো হিমন্ত বিশ্ব শৰ্মাৰ লগতহে আছে। চাৰোটাৰ কেছ আছে, লিজ বাৰ্ডাৰৰ কেছ আছে। মই কি কৰিছে, মোক যে জেলত পঠাব বুলি কৈছে। সি নিজে CBI হয়, নিজে ডাইৰেক্টৰ হয়, নিজে হেডমাষ্টাৰ, নিজে প্ৰিন্সিপাল, নিজে উকিল, নিজে মেজিষ্ট্ৰেট, নিজৰ ইচ্ছা মতো দেশটো চলাই আছে। কি হ'ল, কৰোণাও ডক্টৰ হয়, প্ৰিন্সিপালো হয়, হেডমাষ্টাৰো হয়, চবতে হয়। ইফালে মন্ত্ৰী হিমন্তক ৪৮ ঘণ্টাৰ বাবে নিষেধাজ্ঞা জাৰি কৰাত নিৰ্বাচনী আয়োগক ধন্যবাদ জনালে মহাজোঁট বন্ধনে। হাগ্ৰামাক NIA লগাই জেললৈ নিয়াৰ ভাবুকি দিয়াৰ অভিযোগত নিৰ্বাচনী আয়োগক মন্ত্ৰী হিমন্তৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কংগ্ৰেছে জনাইছিল আহ্বান। এই আহ্বানৰ পিছতেই নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিছিল পদক্ষেপ। নিৰ্বাচন আয়োগ যে এটা সুন্দৰ এটা পদক্ষেপ কৰিছে, তেওঁৰ ৪৮ ঘণ্টাৰ কাৰণে যে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা বিৰত ৰাখিছে, সেইকাৰণে আমি আমাৰ অসমৰ নিৰ্বাচন আয়োগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আইনটো বেলেগ বস্তু আৰু
পাৱাৰটো বেলেগ বস্তু। এইটোৰ কাৰণে মই আমাৰ নিৰ্বাচনী আয়োগক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। জালুকবাৰীত ৰমেন বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাই ৰূপজ্যোতি কুৰ্মীয়ে ক'লে হিমন্ত বিশ্বৰ বাবেই হেনো পতন হ'বলৈ ধৰিছে বিজেপিৰ। আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়া সকলো নহয় বিজেপি দলটোৰ যে পতন নিশ্চিত। আজি বিজেপি দলটোৱে এতিয়া ইলেকশ্যন কমিশ্যনৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰি ৰাখিছে। তেওঁ যেতিয়া এতিয়া দুদিনৰ কাৰণে 48 আৱাৰ্ছৰ কাৰণে তেওঁ যেতিয়া এতিয়া মানে ঘৰত সোমাই দিব লগা হৈছে, তেওঁ প্ৰচাৰ চলাব নোৱাৰে। তাৰমানে সকলোখিনি বন্ধ হৈ গ'ল। নিৰ্বাচনী আয়োগৰ সিদ্ধান্তক আদৰণি জনালে এজেপিৰ নেতা লুৰিণজ্যোতি গগৈ আৰু দুলু আহমেদেও। দেৰি হৈছে, বহুত দেৰি হৈছে। ইলেকশ্যন কমিশ্যনে আৰু আমি আগৰ পৰাই কৈ আছোঁ যে তেওঁলোকে যি ধৰণৰ কাম কাজ কৰিছে, বিশেষকৈ শাসকীয় দলৰ কঠোৰ দৃষ্টি ৰাখিব লাগে। গতিকে ইয়াক প্ৰটেকশ্যন দিয়াৰ দায়িত্ব ন্যায়পালিকাৰো আছে, ইলেকশ্যন কমিশ্যনৰো আছে। আমি ভাবোঁ যে নিৰ্বাচন আয়োগে এই কথা চোক আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰক। কিছুমান কৰ্ম ভুলেৰে হৈ যায় আৰু কিছুমান কৰ্ম জানি বুজি কৰা হয়। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো মন্তব্যৰ বিৰুদ্ধে এই শাস্তি দিলে নিৰ্বাচন আয়োগে, মই ভাবোঁ এইটো তেওঁ ইচ্ছাকৃতভাৱে নিজে কৰি লোৱা এটা বুলি মোৰ অনুমান কৰিছোঁ। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই মুহূৰ্তত গুৱাহাটীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী প্ৰচাৰ চলিছে। দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী মনজিৎ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে বিৰোধী মহাজোঁটৰ কেইবাগৰাকীও নেতাই। পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ বিপুল। সামগ্ৰিকভাৱে এই খবৰটোৰ ওপৰত অধিক তথ্য আপুনি জনাওক। সমদল কৰা হৈছে তাত কংগ্ৰেছৰ তৰফৰ পৰা। 6 তাৰিখে যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব, টোটেল 40টা সমষ্টিৰ নিৰ্বাচন হ'ব। ইয়াৰ ভিতৰত অন্যতম হ'ল এই 52 নম্বৰ দিছপুৰ বিধানসভা সমষ্টি। ইয়াত দেখিছে মোৰ পিছফালে যিগৰাকী আঞ্চলিকতাবাদী গণ মৰ্চাৰ তেখেতে হাতৰ চিনত ইলেকশ্যন খেলিছে এই 52 নং দিছপুৰ বিধানসভা সমষ্টিৰ। আৰু এতিয়া এই শোভাযাত্ৰাতে তেখেতে এই ধৰণে আগত বহি লৈছে। আৰু তেখেতৰ লগত সাংসদ প্ৰদ্যুৎ বৰদলৈ আছে। তেখেতৰ লগতে আজি ভূপেশ বঘেল ছত্তীশগড়ৰ চিফ মিনিষ্টাৰ তেওঁলোকে আছে। আৰু বিভিন্নজনে তেওঁলোকে অজিত ভূঞা সাংসদ তেওঁলোকেও ইয়াত দেখিছে। আমি দূৰৰ পৰা অকণমান চেষ্টা কৰিম। মনজিতা, দেখিছে আপোনালোকে চাৰিওফালে মানুহৰ সোঁত বৈছে। সমুদ্ৰ দিছপুৰ সমষ্টি এবাৰ বিজেপি শেষ হৈ যাব। অসমত এবাৰ বিজেপি নিপাত যাব। অসমত এবাৰ মহাজোঁটে চৰকাৰ কৰিব। 2 মেলৈকে আমাক সময় দিয়ক। 2 মেত গম পাব। আমি গণতন্ত্ৰত বিশ্বাস কৰোঁ। অসমত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব। মূল্যবৃদ্ধি আমি ৰোধ কৰিম, বজাৰ নিয়ন্ত্ৰণ কৰিম আৰু দুখীয়া নিচলা মানুহৰ লগত আমি সদায় একেলগে হাতত হাত মিলাই আগবাঢ়ি যাম। অসম জিন্দাবাদ। चीफ मिनिस्टर साहब जी, आप जी, कितना दूर आए हैं आपने ये शोभायात्रा करके? देखिए ये तो हम शुरुआत से ही साथ में हैं और प्रत्याशी के नेतृत्व में हमारे महागठबंधन के साथी और हमारे अमृतसर से भी सांसद आए हैं। प्रद्युत बरदोलोई जी हैं। हमारे छत्तीसगढ़ के 2 सांसद आए हैं। बबीता जी भी हैं। विकास उपाध्याय जो प्रभारी सचिव हैं वो सब साथ में हैं। तो 5 सांसद इनके रैली में शामिल हैं, एक मुख्यमंत्री सहित। आपने तो आज 1 महीना 1.5 महीना पूरा आसाम आपने दौरा किया है जी। 100 कॉन्स्टिट्यूएंसी में आपने कैसे देखा माहौल? बहुत अच्छा माहौल है। बहुत अच्छे लोग आसाम के लोग हैं और मुझे बिल्कुल अंतर नहीं लगा कि छत्तीसगढ़ में से बाहर हूँ। आसाम के लोगों ने बहुत प्यार दिया है और मुझे पूरा विश्वास है कि यहाँ कांग्रेस और महाजोट की सरकार बनने जा रही है। अभी से लास्ट फेज का इलेक्शन आपको कैसा उम्मीद है? एक तरफा कांग्रेस और महाजोट जीतने वाली है। অজিতা, আপোনাৰ এটা কি কয়? এই শোভাযাত্ৰা আঞ্চলিকতাবাদী গণ মৰ্চাৰ কেন্দ্ৰীয় তৃতীয় পৰ্যায়ত এখন আপোনালোকে খেলিছে, কি ক'ব? আমি আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ যে দিছপুৰ যদিও এটা বহুত ডাঙৰ সমষ্টি আৰু অতুল বৰাৰ অধীনত আছে, কিন্তু এইবাৰ মহাজোঁটৰ প্ৰাৰ্থী মনজিৎ মহন্ত বিজয়ী হ'ব। আৰু অতুল বৰাই যে জনসাধাৰণক 5 বছৰে আৰু তাৰ আগৰ পৰাই প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, সেই কথা আমি গাঁৱে ভূঞে মানুহৰ লগত কথা পাতি অনুমান কৰিব পাৰিছিলোঁ। আৰু বহুতে তেওঁ ঘৰত বহি বহি ডাঙৰ ডাঙৰ কথা কৈ আছে, কিন্তু তেওঁ এসময়ত বাঘৰ দৰে গুজৰিছিলে। আমিয়ে তেওঁক জয় কৰিছিলোঁ এসময়ত, কিন্তু এতিয়া তেওঁ বুঢ়া বাঘ হ'ল, দাঁত তেওঁ সৰিলে। আৰু ৰাইজে এইবাৰ মহাজোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ সাজু হৈছে। আৰু আজিৰ এই সমদলত আপোনালোকে দেখিলে যে মানুহৰ স্বতঃস্ফূৰ্ত কেনেকৈ অংশগ্ৰহণ, কি ধৰণৰ উদ্দীপনা উৎসাহ, এই কথাই প্ৰমাণ কৰিলে যে অহা 2 তাৰিখে মহাজোঁটৰ চৰকাৰ হ'ব আৰু মনজিৎ মহন্তই দিছপুৰৰ পৰা বিজয়ী হ'ব। থেংক ইউ। এয়া আছিলে অজিত ভূঞা, তেখেতে ইতিমধ্যে এই ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু 6 তাৰিখে যি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব
তাৰ বাবে এই ধৰণৰ দীঘলীয়া শোভাযাত্ৰা তেওঁলোকে কংগ্ৰেছে কৰিছে আৰু আৰম্ভ হৈছিলে বেলতলা ফিল্ডত আৰু এতিয়া এই চচলত সামৰণি পৰিব। হাজাৰ হাজাৰ লোকৰ সমাগম। তেওঁলোকে আশা কৰিছে যে এই নিৰ্বাচনত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিছে বুলি ক'ব বিচাৰিছে। তেওঁলোকে দাবী কৰিছে দিছপুৰত তেওঁলোকে জয়লাভ কৰিব বুলি, কিন্তু কোনে জয়লাভ কৰে আমি নকওঁ। কিন্তু ভূপেশ বাঘেল, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ অজিত ভুৱাই মনজিৎ মহন্তক লৈ এই ধৰণে এক দীঘলীয়া শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। পুনৰবাৰ কৈছোঁ, অংকিত জৈন কেমেৰা পাৰ্চনে এই পৰিৱেশ দেখুৱাইছে প্ৰাঞ্জল, যে বেলতলাৰ যি বিহুতলী আছে সেই বিহুতলীৰ পৰা শ্মশানত আহি এই শোভাযাত্ৰা কিছু সময় পিছত সামৰণি পৰিব। ধন্যবাদ। নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে বিৰোধী মহাজোঁটৰ কেইবাগৰাকী নেতাই। আমি পোনপটীয়া প্ৰচাৰত দেখুৱালোঁ অজিত কুমাৰ ভূঞা, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈ তাত আছে আৰু কংগ্ৰেছৰ কৰ্মী সমৰ্থকসকলক দিছপুৰ সমষ্টিত এনেধৰণে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। অসমত 2021 বিধানসভা নিৰ্বাচনৰ অন্তিমখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তামোলপুৰৰ লাওপাৰাত UPPL প্ৰাৰ্থী লেহুৰাম বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বড়ো ভাষাত ভাষণ আৰম্ভ কৰি বিৰোধীক তোলা ধুনা দিলে মোদীয়ে। খুলুম্বাই বড়ো ভাষাত নমস্কাৰ জনাই অসমীয়াতেই তামোলপুৰবাসীৰ খবৰ ল'লে প্ৰধানমন্ত্ৰী। খুলুম্বাই নাংটাং মনহা মা বৰাই ডাঙা আপোনালোকৰ কি খবৰ? UPPLৰ শাৰী শাৰী পতাকাৰ তলত গোট খোৱা জনসমুদ্ৰক পুনৰ এবাৰ NDA চৰকাৰ প্ৰতিষ্ঠাৰ ভৱিষ্যতবাণী প্ৰধানমন্ত্ৰীৰ। आज इस क्षेत्र का उत्साह दिख रहा है और ये साफ नजर आ रहा है कि महाजोत के महाजूट की यहां भी पोल खुल चुकी है। बीते दिनों में मुझे असम के अलग अलग क्षेत्रों में जाने का सौभाग्य मिला। लाखों लोगों से संवाद किया है और मेरे राजनीतिक अनुभव के आधार पर मैं कहता हूं, जनता के प्यार की भाषा मैं समझता हूं। उस प्यार की भाषा के आधार पर कहता हूं, जनता के आशीर्वाद की ताकत मैं समझता हूं। उस आशीर्वाद की ताकत के आधार पर कहता हूं, असम में एक बार फिर आप लोगों ने NDA की सरकार बनाना तय कर लिया है। ৰাজ্যৰ অন্তিমখন নিৰ্বাচনী সভাৰ মঞ্চত ভৰি দিয়েই প্ৰধানমন্ত্ৰীয়ে পিঠি চপৰিয়াই উৎসাহ বঢ়ালে বড়োভূমিৰ নতুন অৱতাৰ প্ৰমোদ বড়োৰ। তামোলপুৰ সমষ্টিৰ নতুন বন্ধুক স্বাগতম জনাই প্ৰধানমন্ত্ৰীয়ে ক'লে ডাবল ইঞ্জিনৰ চৰকাৰে ডাবল বিকাশ কৰাৰ কথা। NDA सरकार के प्रति सद्भावना का असर है कि नए साथी भी हमारे साथ जुड़ रहे हैं। असम के तेज विकास के लिए हम सभी का मिलकर काम करना जरूरी है। डबल इंजन की NDA सरकार ने असम की जनता को डबल फायदा दिलाने का प्रयास किया है। असम में हो रहा विकास यहां पर कनेक्टिविटी बढ़ा रहा है। असम में हो रहा विकास यहां पर लोगों का, महिलाओं का जीवन आसान बना रहा है। असम में हो रहा विकास यहां पर नए अवसर बना रहा है, नौजवानों के लिए अवसर बढ़ा रहा है। তামোলপুৰৰ লাওপাৰাৰ সভাত প্ৰধানমন্ত্ৰীৰ মুখত ভূপেন হাজৰিকা সেতু আৰু বগীবিল দলং উদ্বোধনৰ প্ৰসংগ। গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ৰূপসী বিমানবন্দৰ আৰু বঙাইগাঁও শোধনাগাৰৰ আধুনিকীকৰণকে ধৰি NDA চৰকাৰৰ সফলতাৰ দীঘলীয়া খতিয়ানো দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে। बीते 5 सालों में भूपेन हजारिका सेतु, बोगीबिल ब्रिज ऐसे देश के सबसे बड़े सेतुओं की पहचान असम को मिली है। इस समय भी असम में करीब आधा दर्जन बड़े पुलों पर काम चल रहा है। बीते 70 साल में असम में जितनी ग्रामीण सड़कें बनी उससे भी ज्यादा सड़कें
डबल इंजन के एनडीए सरकार ने असम में बनाई है। প্ৰধানমন্ত্ৰীৰ মুখত বড়ো চুক্তিৰ প্ৰশস্তি। বিগত ১.৫ বছৰত পিটিআৰত উদং হোৱা নাই কোনো মাতৃৰ বুকু। এটাও গুলী ফুটা নাই বড়ো ভূমিত। ক্ষোভিত হৈ অস্ত্ৰ তুলি লোৱা নাই কোনেও। आपके बेटों को अब बंदूक न उठानी पड़े, आपके बच्चों को जंगलों में जिंदगी न गुजारनी पड़े, आपके बच्चों को किसी गोली का शिकार न होना पड़े, इसके लिए एनडीए सरकार प्रतिबद्ध है। आपके आशीर्वाद की ताकत से ये होके रहने वाला है माताएं बहने, ये होके रहने वाला है। और पिछले 1.5 साल से हम देख रहे हैं शांति का कैसा माहौल बनता चला जा रहा है। और प्रमोद जी जैसे नेतृत्व में हमारे सारे साथी जिस प्रकार से लगे हैं, शांति, सद्भावना, एकता, यही हमारे कल्याण का मार्ग है। শান্তি সমৃদ্ধি আৰু প্ৰগতি বিৰোধী আখ্যাৰে মহাজোঁটক তুলাধুনা দি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ দৰে তৃতীয় পৰ্যায়তো এনডিএৰ প্ৰাৰ্থীক ভোটদান কৰাৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। वही एनडीए सरकार असम के हर साथी को साथ लेकर शांति और समृद्धि के रास्ते पर आगे बढ़ रहा है। তামুলপুৰৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18, অসম নৰ্থ ইষ্ট। आपकी ही शक्ति है जो हमें नई ऊर्जा देती है, नई ताकत देती है। मैं फिर एक बार मातृशक्ति को भी प्रणाम करता हूं। आप सभी আৰু বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে, জনাম বাণিজ্যিক বিৰতিৰ পাছত। নিউজ কৰিমগঞ্জত ইভিএম কাণ্ডত 6জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত 6জনৰ বিৰুদ্ধে ইভিএম অনা বাহনত আক্ৰমণৰ অভিযোগ। প্ৰিজাইডিং বিষয়াৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ' ফুটেজ পৰীক্ষা কৰি চিনাক্ত কৰা হৈছে 6জন লোকক। জালত পৰিছে চালিকুৰ ৰহমান, ইকবাল খান, চুলতান মহম্মদ, সালেহ আহমেদ, নোমামুদ্দিন আৰু মুস্তাক আহমেদ। ৰাতাবাৰীৰ ইন্দিৰা MV স্কুল কেন্দ্ৰৰ ইভিএম অনা বাহনত আক্ৰমণ কৰিছিল তেওঁলোকে। আমি পুনৰ জনাইছো, কৰিমগঞ্জত ইভিএম কাণ্ডত 6জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত 6জনৰ বিৰুদ্ধে ইভিএম অনা বাহনত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। প্ৰিজাইডিং বিষয়াৰ গোচৰৰ ভিত্তিতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ভিডিঅ' ফুটেজ পৰীক্ষা কৰি চিনাক্ত কৰা হৈছে এই 6জন লোকক। নামসমূহ পুনৰ জনাইছো, চালিকুৰ ৰহমান, ইকবাল খান, চুলতান মহম্মদ, সালেহ আহমেদ, নোমামুদ্দিন আৰু মুস্তাক আহমেদ। ৰাতাবাৰীৰ ইন্দিৰা MV স্কুল কেন্দ্ৰৰ ইভিএম অনা বাহনত তেওঁলোকে আক্ৰমণ সংঘটিত কৰিছিল। যিটো ইভিএম লৈ অনা গাড়ীখন যে ভাঙিছিলে সেই কেছটো লৈ পেলাই এতিয়ালৈকে 6জন মানুহক ধৰি অনা হৈছে। বৰ্তমান তেওঁলোকক সোধপোছ কৰি থকা হৈছে। ঘটনা সন্দৰ্ভত কোনো কেছ ৰুজু হৈছিল নেকি? হয়, কেছ এটা ৰেজিষ্টাৰ হৈছিল। তাৰ ভিত্তিতে আমি এতিয়ালৈকে 6জনক অনা হৈছে আৰু বৰ্তমান ইণ্টাৰোগেশ্যন কৰি আছোঁ। বুকুত মাতৃবিয়োগৰ অযুত বেথালৈ নিৰ্বাচনী যুঁজত পুনৰ নামি পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। প্ৰতিটো মুহূৰ্ততে মাতৃৰ স্মৃতিয়ে আমনি কৰি থকাৰ মাজতো নিৰ্বাচনী অংকত ব্যস্ত লুৰিণ। শুভ্ৰ পোছাক পৰিধান কৰি জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে মাতৃহাৰা লুৰিণে। বুকুত মাতৃবিয়োগৰ অযুত বেথা, প্ৰতিটো মুহূৰ্তত মাতৃৰ স্মৃতিয়ে কৰিছে আমনি, আৰু তাৰ মাজতে নিৰ্বাচনী যুঁজৰ অংক, যাৰ বাবে মাতৃবিয়োগৰ 3 দিনৰ পাছতে পুনৰ মাতৃহাৰা লুৰিণজ্যোতি গগৈ ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। শুভ্ৰ পোছাক পৰিধান কৰি নিৰ্বাচনী প্ৰচাৰ AJPৰ সভাপতিগৰাকীৰ। স্বাভিমানী সংগ্ৰামৰ যিটো ধাৰা, এই ধাৰা বৰ্তাই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে। আৰু সেইকাৰণে জনতাই আজি এনেকৈ ওলাই আহিছে আৰু সকলোৰে মুখত এটাই আশাবাদী চিন্তা যে আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ম, স্বাভিমানৰ অসমৰ মাটিত জীয়াই থাকিম, কেতিয়াও কোনো কাৰো ওচৰত আমি আঁঠুকাঢ়ি জীয়াই নাথাকো। স্বগৃহৰ পৰা উভতি আহি তৃতীয় তথা অন্তিম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কামৰূপ মহানগৰৰ 3 সমষ্টিত চলালে নিৰ্বাচনী প্ৰচাৰ। নুনমাটিৰ পৰা পদযাত্ৰা, চানমাৰীৰ পৰা কাৰ ৰেলী বাহিৰ কৰি গাড়ীগাঁৱত নিৰ্বাচনী সভাত অংশ ল'লে লুৰিণজ্যোতি গগৈয়ে। দিছপুৰ, পূব গুৱাহাটী, পশ্চিম গুৱাহাটী 3 সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই লুৰিণজ্যোতি গগৈৰ দাবী 21 হ'ব আঞ্চলিক দলৰ চৰকাৰ। আমি যথেষ্ট আশাবাদী আৰু প্ৰথম দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনে প্ৰমাণ কৰি দিলে যে বিজেপি ইতিমধ্যে উৎখাত হৈছে। অসমৰ মাটিৰ পৰা বিজেপি যে উৎখাত হৈছে এইটো প্ৰথম দ্বিতীয় পৰ্যায়ৰ 2টা নিৰ্বাচনে প্ৰমাণ কৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কোনো প্ৰয়োজনেই নাই। ইতিমধ্যে বিজেপি অসমৰ মাটিৰ পৰা উৎখাত হৈছে। ইপিনে ৰাইজৰ মৰম আৰু আশীৰ্বাদে স্বাভিমানী ৰাজনৈতিক দলৰ চৰকাৰ দিছপুৰলৈ প্ৰেৰণ কৰিব বুলি মন্তব্য AJPৰ সভাপতিগৰাকীৰ।
জনতাৰ মাজত যিটো উৎসাহ উদ্দীপনা তেওঁলোকৰ সহায় সহযোগিতা যিটো দেখিলোঁ সেইটোৱে প্ৰমাণ কৰে যে এবাৰ ৰাইজ জাতীয়তাবাদৰ পক্ষত আছে আৰু অসমত যাতে এক শক্তিশালী স্বাভিমানী জাতীয়তাবাদ যাতে প্ৰতিষ্ঠা হয় তাৰ কাৰণে ৰাইজে এবাৰ জাতীয় পৰিষদৰ পক্ষত জাতীয়তাবাদৰ পক্ষত তেওঁলোকে ভোটদান কৰিব আৰু অসমত এখন জাতীয় চৰকাৰ হ'ব এই কথা নিশ্চিত। কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ খবৰ পশ্চিম গুৱাহাটীৰ অগপ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্বাচনী প্ৰচাৰৰ সোণাৰাম খেলপথাৰৰ পৰা এই নিৰ্বাচনী প্ৰচাৰ সোণাৰামৰ পৰা লাল গণেশলৈ বিশাল ৰেলী খন্তেক পিছতে সোণাৰাম খেলপথাৰত উপস্থিত হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিষেধাজ্ঞাৰ পৰিমাণ যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত কমাই দিয়া হৈছে হ্ৰাস কৰা হৈছে 48 ঘণ্টাৰ পৰা 24 ঘণ্টালৈ হ্ৰাস কৰা হৈছে সেয়েহে হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব। পুনৰবাৰ জনাইছো পশ্চিম গুৱাহাটীৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ সোণাৰাম খেলপথাৰৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান সোণাৰামৰ পৰা লাল গণেশলৈ বিশাল ৰেলী বাহিৰ কৰা হ'ব আৰু খন্তেক পিছতে সোণাৰাম খেলপথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হোৱাৰ কথা। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাইলৈ সন্ধিয়া 6 বজাত অন্ত পৰিব আৰু তাৰ পূৰ্বে আজি আকৌ এবাৰ জোৰদাৰ গতিত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তুংগত তোলা পৰিলক্ষিত হৈছে। বিভিন্ন প্ৰান্তত প্ৰচাৰ চলিছে। দিছপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰৰ দৃশ্য ইতিমধ্যে আমি দেখুৱালোঁ। সমান্তৰালকৈ এতিয়া সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰাও নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ব। অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ তাত নিৰ্বাচনী প্ৰচাৰ চলোৱা হ'ব। এই প্ৰচাৰ অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিবলৈ পাব প্ৰাইম টাইম 18ত, কিন্তু তাৰ পূৰ্বে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ।